ৰাতিপুৱাৰ পৰাই ইমান গৰম, এনেকুৱা লাগিছিল যেন সূৰ্য পৃথিৱীৰ একেবাৰে কাষলৈ নামি আহিছে। মাৰাত্মক গৰম, একোৱেই কৰিবলৈ মন যোৱা নাছিল। কিন্তু একো নকৰাকৈ থাকিব পৰা হয় জানো? যিহেতু বন্ধৰ দিন আছিল, গৰম হ'লেও সকলো কষ্ট পাহৰি আপোন মানুহৰ মৰম আৰু আন্তৰিকতাৰ বান্ধোনত বান্ধ খাই ওলাই আহিছিলোঁ সেউজীয়াৰে ভৰা এখন মনোমোহা ঠাইলৈ। আমাক অভিনন্দন জনাবলৈ আছিল চাৰিদিশে পাহাৰ, জান-জুৰি, গছ-গছনি। এনেকুৱা অনুভৱ হৈছিল যেন প্ৰাকৃতিক সৌন্দৰ্যই আমাক সাৱটি মাৰি ধৰিছে। সেই সুন্দৰ জেগাখনৰ নাম হয় নৌনী ৰিজৰ্ট। গোলাঘাটৰ পৰা 2 ঘণ্টা 10 মিনিটমান লাগে। ৰিজৰ্টখনত আমাৰ এণ্ট্ৰি ফিজ ল'লে গাড়ীৰ 150। সোমাই এটা কথা খুব ভাল লাগিলে দেখি, আৰু সঁচাকৈ মেনেজমেণ্ট আৰু ষ্টাফসকলক প্ৰশংসা কৰিব লাগিব যে খুব ধুনীয়াকৈ ৰিজৰ্টখন পৰিষ্কাৰ কৰি ৰাখিছে। ইংৰাজীত কথা এষাৰ আছে, "Your first impression is your last impression"। সোমাই পেলাই চাৰিদিশে চাই এটা কথাই অনুভৱ কৰিলোঁ যে পৰিৱেশটো ইমান শান্তিৰে ভৰা, প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ সজাই ৰাখিছে। বিভিন্ন ধৰণৰ ফুলেৰে ভৰি থকা এখন ইমান ধুনীয়া ফুলনি। গোটেই ৰিজৰ্টখনৰ আৰ্কিটেক্সাৰটো ইমান ধুনীয়াকৈ ডিজাইন কৰিছে, দেখিয়েই ভাল লাগি গ'ল। যিহেতু আমি গৈ পোৱা অলপ পলমো হৈছিল, ভৰ দুপৰীয়া, লাঞ্চৰ সময়ো হৈছিল, পেটৰ পৰা আৱাজো ওলাইছিল ভোকত, সেইকাৰণে আৰু পলম নকৰি পোনে পোনে আমি ৰেষ্টুৰেণ্টৰ পিনেহে খোজ দিলোঁ। ইমান যে ধুনীয়া ৰেষ্টুৰেণ্টখন, সুন্দৰ লেক ভিউত বহি দুপৰীয়া আহাৰ মুঠি লোৱাৰ আমেজেই বেলেগ। খাই ভাল পাওঁ, বনাই ভাল পাওঁ, সেইবাবে ক'ব লাগিব আমি যেইকেইটা ডিছ অৰ্ডাৰ কৰিছিলোঁ গোটেইকেইটাই খুব ভাল হৈছিল, স্পেচিয়েলি চিকেন বাটাৰ মচলাটো। বাকীকেইটা আইটেমো ভাল হৈছিলে আৰু প্ৰাইচটোও বহুত ৰিজনেবল। ৰিজৰ্টখন এপাক ফুৰিবলৈ ওলাই গ'লোঁ। বিৰাট ধুনীয়া আৰু বহুতখিনি ফান এক্টিভিটিজ কৰিব পৰা সুবিধা আছে। চাইক্লিং কৰিব পৰা যায়, ব'ট ৰয়িং আছে, আৰু এটা দিন ভালকৈ কটাবলৈ বহুতখিনি সুবিধা আছে। সেইদিনা যিহেতু বহুত গৰম আছিল, আমাৰ একো এক্টিভিটিজ কৰা নহ'ল। আচলতে বতৰটো অলপমান ঠাণ্ডা হ'লহেঁতেন বা আমি যদি ৰাতি ষ্টে' কৰিলোহেঁতেন, হয়তো আৰু বেছি ভাল লগা মুহূৰ্তটো উপভোগ কৰিব পাৰিলোহেঁতেন। যিখিনি সময় কটালোঁ খুব ভাল লগা এক্সপিৰিয়েঞ্চ পালোঁ। যদি উইণ্টাৰ ছিজনত সময় সুবিধা মিলে, এৰাতি থকাৰ আশা আৰু সপোনৰে আমি ঘৰলৈ বুলি প্ৰস্থান কৰিলোঁ।